নৱেম্বৰ ফাৰ্ষ্ট উইকৰ পৰা আমি তাক ডিটেক্ট কৰিছোঁ, তেতিয়াৰ পৰা আমি ট্ৰিটমেণ্ট কৰি আছোঁ। প্ৰথম আমি আহুতলি 13 নম্বৰ কেম্পত পাইছিলোঁ তাক, মানে যোনটো আমাৰ ৰিজাৰ্ভ আছে, ৰিজাৰ্ভৰ ঠিক তলতে আমি তাক ডিটেক্ট কৰিছিলোঁ। তাত আমি তেনেকৈ কেম্পিং কৰি লৈছিলোঁ, যাতে জাক হাতীও আছে সেইটো টাইমত কঠীয়াতলিত। আপোনালোকে জানেই হাতীৰ সমস্যাটো কেনেকুৱা, তো যাতে বেলেগ হাতীয়ে মানে আঘাত পেলাব নোৱাৰে বেছিকৈ, সেইকাৰণে আমি তাক অলপমান প্ৰটেকশ্যন দি পেলাই আমি তাতে কেম্পিং কৰিছিলোঁ। তাৰপিছত লাহে লাহে সি বেলেগ বেলেগ জেগালৈ মুভ কৰিলে, যেনেকৈ ধৰক কন্দলিৰ পৰা সি আমাৰ ননৈ আহিলে, শ'লমাৰী আহিলে, ঠেংকুচি আহিলে, এনেকৈ বহুত জেগা সি মুভ কৰিলে। গতিকে প্ৰত্যেকটো জেগাতে আমি গৈ গৈ তাক ফ'ল' কৰিছোঁ, মনিটৰ কৰিছোঁ, আৰু টাইম টু টাইম আমি তাক মেডিচিন আৰু কলগছ হওক বা যিমানখিনি তাক আমি ফিডিং কৰিব পাৰিছোঁ সেইখিনি আমি কৰাই আছোঁ। আৰু লগতে প্ৰত্যেকটো জেগাতে যেতিয়া গৈছে তাৰ স্থানীয় ৰাইজে আমাক প্ৰত্যেকটো মুহূৰ্ততে সহায় কৰিছে। কোনোবাই ঘৰৰ পৰা দুজোপা কলগছ আনি দিছে, কোনোবাই যি পাৰিছে যেনেকৈ পাৰিছে মানে আনি পেলাই তাক খাদ্য যোগান ধৰিছে, আৰু বন বিভাগক প্ৰত্যেকটো মুহূৰ্ততে তেওঁলোকে সহযোগ কৰিছে। বৰ্তমান কেনে অৱস্থা আৰু কিমান দিনমান লাগিব বাৰু সুস্থ হৈ উঠাত? প্ৰথম পাওঁতেতো তাৰ আপটো নেইললৈকে মানে চুৱেলিং আছিলে, আৰু আমাক এক্সপাৰ্টে কোৱা মতেতো হয়তো এটা ফ্ৰেকচাৰৰ নিচিনা ইঞ্জুৰি হ'ব পাৰে। তো তেওঁলোকে কোৱা মতেতো তাৰমানে যোনটো আমাৰ মানে চিকিৎসা হ'ব এইটো অলপমান দীঘলীয়া হ'ব বুলি কৈছিলে। এতিয়াতো 2 মাহৰ ওচৰা-ওচৰি আমাৰ হৈছে অলমষ্ট, আৰু আমি ভাবিছোঁ আৰু 20-25 দিন বা 1 মাহ যদি আমি এনেকৈয়ে তাক ট্ৰিট কৰি থাকিব পাৰোঁ। আৰু এটা ইণ্টাৰেষ্টিং কথা কি যে সি প্ৰত্যেকটো মুহূৰ্ততে কোনোবা পুখুৰী থকা জেগাতেই মানে থাকিবলৈ বিচাৰে, যোনটো তাৰ কাৰণে ভাল। আমাৰ এক্সপাৰ্টেও কৈছে যে তাৰ মানে যোনটো যিহেতু ৱেইটটো ৰিডিউচ হৈ যায় পানীত থকাৰ লগে লগে, সেইকাৰণে ভৰিটোত ভালেখিনি উপশম পায়। তো এনেকৈ যদি থাকে আৰু পাব্লিকে যেনেকৈ আমাক ইমান দিনে সহায় সহযোগ কৰি আছে তেনেকৈ যদি আমাক কৰি থাকে, আৰু আমি একেৰাহে যদি তাক মেডিকেশ্যনটো দি থাকিব পাৰোঁ, তেনেহ'লে আমি ভাবোঁ যে অতি সোনকালে হয়তো সি মানে নিজৰ হেবিটতলৈ ঘূৰি যাব পৰাকৈ আৰোগ্য হ'ব আৰু।